চেনেল আজি মই স্কুটিৰ পৰা আপোনালোকক ৱেলকাম জনাইছোঁ। চ' বহুত দিনৰ পিছত মই ব্লগ এটা বনাব গৈ আছোঁ। আজি বৰষুণ বতৰ যিহেতু বাৰিষা চিজন, গোটেই পানী আৰু আমাৰ ঠাইডোখৰ গোটেই অঞ্চলখন গোটেই পানীয়ে ভৰি পৰিছে। মই আপোনালোকক দেখাম। গোটেই এফালে দেখিছে আপোনালোকে গোটেই পৰিৱেশ দেখিছে, গোটেই পানী মানে এইটো কম পানী। মই পথাৰবিলাকে দেখাম কিমান পানী হৈ গৈছে এবাৰ। চক এইবিলাক দেখিছে দৃশ্য। বলক আগলৈ যাওঁ। চ' এয়া স্কুটিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আমাৰ ব্লগটো। আপোনালোকে দেখিলে একদম আচৰিত খাব, ধুনীয়া এটা দৃশ্য মই দেখাইছোঁ আপোনালোকক। একদম সাগৰ নে পথাৰ নে ধৰিবই নোৱাৰিব, ইমান ধুনীয়াকৈ হেৰি হৈছে। মই দেখাইছোঁ আপোনালোকক চক। এয়া দেখিছে গোটেই পানীয়ে ভৰি পৰিছে গোটেই। বাৰিষা বতৰ এই ধনী মানুহবিলাকৰ কাৰণে ভাল, আৰু আমাৰ কিছুমান মিডিল ক্লাছ দুখীয়া যিবিলাকৰ কাৰণে বহুত কষ্ট হয়। বাৰিষাত ক'তো ওলাই যাব নোৱাৰি। ধনী মানুহতো কিছুমান গাড়ী লৈ আৰামকৈ ওলাই যাব পাৰি, হয় নাই বাৰু? এতিয়া পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকক মোক জনাব কমেণ্ট বক্সত। এয়া দেখিছে এটা বিশেষ কামত ওলাই গৈছোঁ মানে, অকণমান এই ঠাইডোখৰলৈকে যাওঁ চবলক। তাৰপৰা গৈ পেলাই আৰু ক'ত কেনেকৈ পানী হৈছে, কি মানে কিমান পানী হৈছে সেইবিলাক আজি ইয়াত এই চেনেলটোত চাওক আপোনালোকে। খেলিছিলোঁ আৰু পোৱালিবিলাক এতিয়া দেখিছে আপোনালোকে। পূৰা জঁপিয়াই খেলিছে ধুনীয়াকৈ সিহঁতে। এনেকৈ পানী হ'লে আগতে আমিও খেলোঁ। এইটো এটা পোৱালিটো বেচাৰা অকলে বহিছে দেখিছে। यादों का चवन्नी ना 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 ना। কাৰ ল'ৰালি কালটো মনত পৰিছে এইটো ভিডিঅ' চাই পেলাই। আপোনালোকৰ মনত পৰিছে নাই ল'ৰালি কালটো চাই পেলাই? এইটো যিটো খেলিছে পোৱালিকেইটাই। আগত সৰু কালত এনেকুৱা মানে পুলবিলাক আছিলে নাই, সেই পুলবিলাকত আমি মানে কি কৰোঁ, এনেকুৱাকৈ সোমাই যাওঁ মানে। দেখিছে আপোনালোকে সেই পুলবিলাকৰ পৰা একদম ধুনীয়াকৈ সোমাই ইফালৰ পৰা সোমাই একদম সেইফালৰ পৰা ওলাই যাওঁ। আৰু আগৰ দিনত মানে কেনেকুৱাকৈ উৎপাত কৰিছিলোঁ। এইটো এটা সৰু জান বুলি ক'ব লাগিব, সৰু জান এটা, একদম সৰু জান। কিন্তু পানী দেখি পেলাই একদম লাগিছে বহুত ডাঙৰ এটা কিবা নৈ টাইপৰ লাগিছে, হয় নাই? চাওকচোন আপোনালোকে। ইয়াত দেখিছে এটা বহুত ধুনীয়া পৰিৱেশ কিন্তু দেই, মন চুই যোৱা পৰিৱেশ। একচুৱেলি পানী কেলৈ হৈছে আপোনালোকে জানে নাই? যিমান ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বহুত ডেভেলপ হৈছে ন, বহুতখিনি ডেভেলপ হৈছে, বহুতখিনি বিল্ডিং ইত্যাদি বনিছে আৰু ডেমবিলাক বনি আছে। চ' পানীবিলাক কি হ'ল, বহুতখিনি বন্ধ হৈ পৰিছে মানে, আৰু সেইকাৰণে গোটেই বেছিকৈ পানী হৈছে। আৰু গছ গছনি ইমান বেছি কাটিছে নহয়, বহুত দিগদাৰী। সেইকাৰণে বহুত বেছি পানী হৈছে। গ্ল'বেল ৱাৰ্মিং বাঢ়িছে, টেম্পাৰেচাৰ বাঢ়িছে, চব মানে এই গছ গছনি কাটাৰ পৰা লৈ পেলাই এইবিলাক। আমি যদি নেচাৰৰ লগত চেৰচাৰ কৰিম, সিহঁতেতো কৰিবই ন। সেয়াই কথা। গছ গছনি পুলি ৰোপণ কৰিব লাগিব। তেখেতসকলে ডাইৰেক্ট গছটোৱে কাটি দিয়ে, উঘালি পেলাই বস্তুটো বেলেগ জেগাত ৰুটটো লগাই দিলে হৈ যায়। তেনেকুৱাকৈ গছটো কৰিব লাগে তেনেকুৱা, হয় নাই বাৰু? এখন দলং দেখিছে আপোনালোকে, কিমান অৱস্থাটো বেয়া। এফালে পৰা মানে অকণ বাচি আছে আৰু ভাঙিবলৈ, একদম অৱস্থা বেয়া, একদম পাতলা। দেখিছে আপোনালোকে এফালে মানে দুটা ছাইডে বহি গৈছে, এফালেও ভাঙা আছে আৰু পানী বহুতখিনি বেছি বাঢ়ি গৈছে, হয় নাই? এফালে ঘূৰ্ণি দেখিছে আপোনালোকে, ঘূৰ্ণি বতাহ কেনেকুৱা মানে কাৰেণ্ট দেখিছে, কাৰেণ্ট কিমান স্পীড হৈ আছে দেখিছে আপোনালোকে। আৰু দলংখন আৰু অলপ অকণমান ওপৰলৈ হ'লে গোটেই দলংখন ভাঙি যাব আৰু ইমানে বেয়া চিটুৱেশ্যন হৈ আছে। চ' দেখাম এইটো মানে সমুদ্ৰ মানে ব্ৰহ্মপুত্ৰ টাইপৰহে হৈ গৈছে গোটেই, মানে আহল বহল। আৰু ইয়াত চোৱা গোটেই আপোনালোকে দেখিছে, গোটেই মানে এইটো সাগৰ, আপোনালোকে সাগৰ নিচিনা লাগিছে নাই? মানে একচুৱেলি সাগৰ বুলি নহয়, ব্ৰহ্মপুত্ৰ নিচিনা লাগিছে নাই? কিন্তু এইটো বহুত বেছি দ আছে ইয়াত, এইটো নদী হয়। আৰু এইবিলাক গোটেই পথাৰ, আপোনালোকে যিমান দেখিছে এইবিলাক পথাৰ হয়। পানীয়ে গোটেই ভৰি পৰিছে দেখিছে। এইটো অঞ্চলত মানে পানী নহয়ে প্ৰায়।
এবাৰ কেনেকুৱাকৈ পানী হৈছে নাজানো, বহুত বেছি পানী হৈছে কিন্তু চাওকচোন আপোনালোকে, একদম মানে কি বুলি ক'ম মানে ইমানে বেছি পানী হৈছে। আৰু এইডোখৰত ডিব্ৰুগড় এৰিয়াডোখৰত মানে পানী হোৱা মানে গোটেই অসমখনতে ভৰি পৰা পানী। চাওক আপোনালোকে নেক্সট সেইটো ৰাস্তাত দেখোন, এই ৰাস্তা একদম পূৰা ধুনীয়া, একদম পূৰা চফা হৈ আছে ৰাস্তাটো। তাৰপিছতে এইফালে দেখিছে আপোনালোকে গোটেই পৰিৱেশ। গুৱাহাটীত বহুত বেছি পানী হৈছে মানে, গুৱাহাটী একদম ভৰি পৰিছে, গুৱাহাটীততো ক'বই নালাগে। আৰু ডিব্ৰুগড়তো পানী হৈছে, আৰু যোৰহাটতো বহুত বেছি পানী হৈছে, বহুত বেছি পানী হৈছে এবাৰ দেই। বহল কৰিছে এইবিলাক আপোনালোকে দেখিছে, অলপ মানে ফ'ৰ হুইলাৰ কৰিব, এইফালে 2টা গাড়ী যাব, এইফালে 2টা গাড়ী যাব, আপোনালোকে দেখিছে ধুনীয়াকৈ। আৰু বহুত অসুবিধা হ'ব কিন্তু মানে এটা সময়লৈকে বহুত অসুবিধা হ'ব পানী এয়া দেখিছে আপোনালোকে, এটা মানে এইফালে আপোনালোকে গাড়ী যদি কেনেবাকৈ এতিয়া বনাই তেনেহ'লেতো 2 বছৰ 3 বছৰ লাগি যাব। তাৰ আগত মানে এই বহুত মানে গাড়ী মটৰ এক্সিডেণ্ট বা এইবিলাকৰ কাৰণে বহুত এক্সিডেণ্ট হয়। আৰু সেইটোৱে মানে ৰাইডাৰবিলাকৰ বা এইবিলাক ভালকৈ চলাব লাগে গাড়ী, তাকে কওঁ। আৰু এটা অঞ্চল দেখিলোঁ এইডোখৰত গোটেই মানে পথাৰ হয় দেই। এইটো মানে ইয়াত মানে খেতি কেনেকুৱা কৰিব, ইমান পানী হৈ গৈছে আপোনালোকে দেখিছে। মানে খেতি কৰিবলৈ মানে ক'ব নোৱাৰি আৰু মানে ৰাস্তা পদূলিও বেয়া বহুত। আৰু এয়াই গোটেই অসমখন গোটেই পানীয়ে ভৰি পৰিছে। আৰু এয়াই লাষ্টৰ সামৰণি ভিডিঅ'টো আছিল। আৰু ইমানেই মানে বহুত খেতি কৰিবলৈ বহুত বেয়া অৱস্থা হ'ব মানে এবাৰ খেতি কৰিবলৈ চিন্তা কৰিব লগা আছে মানুহবিলাকক। এয়া আছিল লাষ্ট ভিডিঅ' সামৰণি। লাষ্ট মোক মানে থাকিয়ে যায় মানে কণ্টেণ্ট বিচাৰোঁতে ইউটিউবত ভিডিঅ'ই দিয়া নহয়। মই যি পাওঁ তেনেকৈ নৰ্মেলি আজিৰ পৰা ভিডিঅ'বিলাক দি থাকিম মানে ৰেগুলাৰ। যদি ক'ৰবাত ওলাই যাওঁ তেনেকৈ ভিডিঅ' দেখাম, নিজৰ অঞ্চলৰ পৰিৱেশটো কেনেকৈ চলি আছে সেইবিলাক দেখাম। এয়াই।